নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাইছে চাহি টেকনলজি ইউটিউব চেনেল। প্ৰতিদিনৰ দৰে আজিও বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। তে আহকচোন আজি এই ভিডিঅ'টো আৰম্ভ। প্ৰথমতে আজি দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে। কাৰণ ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক Z+ চিকিউৰিটি দিয়াৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই বাতৰিটো সংবাদ মাধ্যমৰ আগত প্ৰকাশ পাইছিল। কিন্তু অৰ্থাৎ আজি 15 জানুৱাৰীৰ পৰে এই কেটেগৰী দিয়া হ'ব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। আৰু ইয়াত প্ৰথমতে কৈছে যে এতিয়াৰ পৰা সকলো সময়তে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থাকিব Z কেটেগৰী সুৰক্ষা। ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে এতিয়াৰ পৰা সমগ্ৰ দেশতে Z কেটেগৰী সুৰক্ষা বিভাগত থাকিব পটাবী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। উল্লেখযোগ্য যে বৰ্তমানে মন্ত্ৰীগৰাকী Z কেটেগৰী সুৰক্ষা বিহুতে থাকে যদিও সুৰক্ষা আছিল কেৱল অসমৰ পৰিসীমাৰ ভিতৰতে। কিন্তু এতিয়া চোৰাংচোৱাৰ এক প্ৰতিবেদনৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা সমগ্ৰ দেশতে এই সুৰক্ষা বিহুত থাকিব। উল্লেখযোগ্য যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সিদ্ধান্ত তাৎপৰ্যপূৰ্ণ বহন কৰিছে। পাছত আৰু আজিৰ দিনো আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে। SBI বেংকৰ গ্ৰাহকসকলৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে। কিয়নো ইয়াত কৈছে অনাদায় হৈ থকা ঋণৰ বিশেষ ৰেহাই ঘোষণা কৰিছে ভাৰতীয় ষ্টেট বেংকৰ টিয়ক শাখাৰ। আৰু লগতে ইয়াত কৈছে ভাৰতীয় ষ্টেট বেংকৰ ঋণ সমাধান 2020-2021 আঁচনিৰ অধীনত দীৰ্ঘদিন অনাদায় হৈ থকা ঋণৰ এক বিশেষ ৰেহাই ঘোষণা কৰিছে। যোৰহাট জিলাৰ টিয়ক নগৰ স্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰবন্ধক পিনাক দত্তই জানিবলৈ দিয়া মতে ষ্টেট বেংকৰ ঋণ সমাধান 2020-21 আঁচনিৰ অধীনত টিয়ক শাখাৰ সন্মানীয় গ্ৰাহকসকলৰ বাবে বিশেষ ৰেহাই আঁচনি সীমিত সময়ৰ বাবে মুকলি কৰিছে। আৰু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে শাখা প্ৰবন্ধকগৰাকী জানিবলৈ দিয়া মতে এই আঁচনিৰ অধীনত সৰ্বাধিক 90% পৰ্যন্ত অনাদায় থকা ঋণৰ গ্ৰাহকসকলে ৰেহাই পোৱাৰ ব্যৱস্থা আছে। আৰু ইয়াত লগতে কৈছে ভাৰতীয় ষ্টেট বেংকৰ ঋণ সমাধান 2020-21 আঁচনিৰ অধীনত সীমিত সময় আৰু বাবে মুকলি কৰা এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ টিয়ক শাখাৰ প্ৰবন্ধক পিনাক দত্তই গ্ৰাহকসকলক অনুৰোধ জনোৱাৰ লগতে বিতং তথ্যৰ শাখা প্ৰবন্ধকৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। তাৰ পাছত আৰু আজিৰ দিনটো আন এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটাতে মুকলি হৈছে অসমবাসীৰ বাবে। কিয়নো ইয়াত প্ৰথমতে কৈছে অখিল গগৈ মাওবাদী নে হিমন্ত বিশ্ব আলফা সেয়া অসমবাসীৰে যে ভালকৈ জানে। লগতে অতি বিস্ফোৰক মন্তব্য কৰি কয় যে 2021 পাছত হিমন্ত বিশ্ব শৰ্মা এটা ফিউজ বাল্ব হৈ জালুকবাৰীত পৰি থাকিব। ৰাজ্য দলৰ সম্পাদক অনুপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি কয় যে মন্ত্ৰী হিমন্ত অসমৰ আটাইতকৈ মিছলে কলংকিত ব্যক্তিলৈ ৰূপান্তৰ হৈছে। লগতে ইয়াত কৈছে হিমন্ত বিশ্ব শৰ্মা প্ৰথমে ছাত্ৰ নেতা, তাৰপিছত আলফাৰ পিছত ৰাজনীতি ক্ষেত্ৰলৈ, তাৰপিছত তেওঁ অসমৰ আটাইতকৈ মিছলে কলংকিত ব্যক্তিলৈ ৰূপান্তৰিত হৈছে। অনাগত দিনত অৰ্থাৎ 2021 পিছত হিমন্ত বিশ্ব শৰ্মা এটা ফিউজ বাল্ব হৈ জালুকবাৰীত পৰি থাকিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম একত্ৰিত যুৱ পৰিষদে সমন্বয় জনোৱাৰ পাছত এইদৰে সৰব হৈ পৰে ৰাজ্য দলৰ সম্পাদক অনুপ শইকীয়া। আৰু লগতে ইয়াত কৈছে যে ইপিনে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে অসম জাতীয় পৰিষদৰ ৰাজ্য দলৰ একোখন আসন জয়লাভ নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিন্তু ইয়াত কৈছে যে তেওঁ কয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোন হয়, তেওঁ এনেদৰে মন্তব্য দিবলৈ অসমৰ ৰাজ্য অভিভাৱক নেকি? তেওঁৰ মতে অসমৰ ৰাইজে ভোট নিদিয়ে, অসমৰ মানুহে বিচাৰ কৰিব কোনে কিমানখন আসন লাভ কৰে। ৰাজ্য দলত জাতীয় পৰিষদে কিমানখন আসন লাভ কৰিলে ক'বলৈ জ্যোতিষী নেকি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লগতে ইয়াত কয় যে এইবাৰ নিৰ্বাচনী EVMৰ সলনি বেলট বাকচৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী জনায়। লগতে EVMৰ টেম্পাৰিঙৰ পৰা সম্পূৰ্ণ পাছত আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈছে। অসম চৰকাৰৰ অধীনত কৰ্মৰত এইসকল কৰ্মচাৰীসকলৰ বাবে কিয়নো এইসকল কৰ্মচাৰীৰ এতিয়া দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে ধৰ্মগত কাৰ্যসূচী ইতিমধ্যে হাতত লৈছে। আৰু লগতে ইয়াত কৈছে যে আশাকৰ্মীৰ বিভিন্ন দাবীৰে গৰিমেৰ উত্তাল প্ৰতিবাদ। লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে অসম ৰাজ্যিক আশা ইউনিয়নৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ অধীনস্থ আশাকৰ্মীসকলৰ বিভিন্ন সমৰ্থনৰ বৃহস্পতিবাৰে দুপৰীয়া গৰিমেৰ সামূহিক স্বাস্থ্য কেন্দ্ৰীয় চৌধৰ অৱস্থান ধৰ্মগত কাৰ্যসূচী ৰূপায়ণ কৰে। জানিব পৰা মতে গৰিমেৰী সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ 2 শতাধিক আশাকৰ্মীয়ে বৃহস্পতিবাৰে গৰিমেৰে হাতে প্লেকাৰ্ড আৰু বেনাৰ আদি প্ৰদৰ্শন কৰি আশাকৰ্মীসকলক স্বাস্থ্য বিভাগৰ অনিয়মীয়া কৰ্ম হিচাপে স্বীকৃতি দিয়ক, আশাকৰ্মীৰ ন্যূনতম দৰমহা 18,000 টকা ঘোষণা কৰক আৰু আশাকৰ্মী সামাজিক সুৰক্ষা ব্যৱস্থা কৰা, আশাকৰ্মীৰ ওপৰত বৰ্ধিত কামৰ বোজা হ্ৰাস কৰা, আশাকৰ্মী কামৰ নিৰ্দিষ্টতা ৰূপায়ণ কৰা, আশাকৰ্মী 45ৰ পৰা 50 সংখ্যক ভাৰতীয় শ্ৰম সন্মিলনৰ কাৰ্য কৰা আৰু সকলো আশাকৰ্মী কৰোণা কালত সেৱাৰ বাবে মাহিলী 7,500 টকা আদায় কৰা, ৰাজহুৱা খণ্ডৰ স্বাস্থ্য শক্তিশালী কৰা আৰু স্বাস্থ্যৰ ওপৰত বাজেট বৃদ্ধি কৰা আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে সকলো কৰ্মচাৰীসকলে।
পাছত আৰু আজিৰ দিনো আনহাতে বহুতে ডাঙৰ খবৰ এটা মুকলি হৈছে বহুতে ব্ৰেকিং নিউজ কিয়নো ইয়াত প্ৰথমতে কোৱা হৈছে যে সকলো দোকানতে এতিয়া মদ বিক্ৰীৰ অনুমতি দিব চৰকাৰে লগতে অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে 25ৰ পৰা 21 হলি মদ খোৱাৰ বয়স বিয়েৰ ডিপাৰ্টমেণ্ট ষ্টৰটোৰ বিক্ৰী অনুমতি আৰু ইয়াত কোৱা হৈছে যে মদ বিক্ৰীৰ কিছু নিয়ম সলনি কৰিছে ইয়াৰ ভিতৰত মদ খোৱাৰ ব্যক্তিৰ বয়স সময়সীমা 25ৰ পৰা 21 বছৰলৈ হ্ৰাস কৰিছে দৰাচলতে দিল্লী চৰকাৰৰ তৰফৰ পৰা এই বনোৱা কমিটিৰ তৰফৰ পৰা এক প্ৰস্তাৱ দিয়া হৈছে যদি কমিটিৰ প্ৰস্তাৱ সমৰ্থন দিয়ে তেন্তে নিয়ম অনুসৰি প্ৰযোজ্য হ'ব কমিটিৰ মতে বিয়েৰ আৰু ৱাইন বিভাগীয় কোম্পানীসমূহতো বিক্ৰী হ'ব নালাগে ইয়াৰ উপৰি বন্ধৰ দিনসমূহতো বিক্ৰী হ'ব অনুমতি দিব লাগে আৰু ইয়াত কৈছে ডেপুটি CM মনীষ চিচোদিয়া আৰু ছেপ্টেম্বৰ এই কমিটি বনাইছিল আবকাৰী বিভাগৰ আয়োগৰ এই কমিটি চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছিল কমিটিখনক মদৰ অধিক বিক্ৰী দাম নিয়ন্ত্ৰণ আৰু শুল্কবিধি এনে বহুতো কামৰ ওপৰত নতুন প্ৰযোজ্যভাৱে নিৰ্দেশ দিছিল কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটোৱে কোৱা হৈছে মদ বিক্ৰীৰ ক্ষেত্ৰত কমিটিখনে দিল্লী চৰকাৰক কি প্ৰস্তাৱ দিলে বিয়েৰ আৰু ৱাইন বিভাগে নিৰ্ধাৰণ কৰা অন্য দোকানৰ সমূহত বিক্ৰী কৰিব পাৰিব ড্ৰাই আৰু 3 দিনলৈ কম প্ৰস্তাৱ দিব পাৰিব আৰু লগতে ইয়াত কৈছে সকলো মিউনিচিপাল বৰ্ডৰ মদৰ দোকান বৃদ্ধি কৰা হওক এনে বহুত প্ৰস্তাৱক দি সমৰ্থন দিয়ে চৰকাৰে তেন্তে আহি থকা দিনৰ মদৰ দোকান আৰু আজিৰ দিনটো আনহাতে বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ ভয়ংকৰ খবৰ এটা মুকলি হৈছে অসমবাসীৰ বাবে কিয়নো এইবাৰ বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে ইয়াত কৈছে ভোগালী বিহুৰ আনন্দৰ মাজতে বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে নিজ দলৰে কৰ্মীৰ প্ৰতিবাদ আৰু লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটো কোৱা হৈছে যে নিজ দলৰ মন্ত্ৰীৰ বিৰুদ্ধে উত্তপ্ত বিজেপি কৰ্মীৰ প্ৰতিবাদ ভোগালী বিহুৰ আনন্দৰ মাজতে হাইলাকান্দিৰ বিজেপি নেতা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ প্ৰতিবাদ হাইলাকান্দিৰ কাটলিচিয়াৰ সমষ্টিৰ ঘাৰমৰ গাঁৱত এই ঘটনা উল্লেখযোগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত হাইলাকান্দি জিলাৰ কাটচেঙা সমষ্টিৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীনদয়াল উপাধ্যায়ৰ মডেল কলেজ নিৰ্মাণ কৰাৰ ঘোষণা কৰিছিল ইয়াৰ পিছতে মহাবিদ্যালয় স্থাপনৰ বাবে মাটি চালে কৰ্তৃপক্ষই আনহাতে ঘাৰমৰ ৰাইজে এই কথা মহাবিদ্যালয় স্থাপনৰ বাবে ঘাৰমৰ অলপ পৰিকল্পিত বনাঞ্চলৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অৱগত কৰিছিল বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই মহাবিদ্যালয় নিৰ্মাণৰ বাবে বিভাগৰ ভূমিদখৰ বাবে প্ৰদান কৰা আশ্বাস দিছিল কিন্তু ইয়াৰ অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে ভোগালী বিহুৰ কিন্তু এতিয়া সকলো কাম সম্পূৰ্ণ হোৱাৰ পিছত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিভাগৰ কোনো ভূমি আৱৰ্তন দিয়া নহ'ব বুলি জনায় উপায়হীন হৈ বিজেপিৰ কৰ্মী খুব হৈ হাৰমূৰত থকা বিজেপিৰ নেতাৰ বেনাৰ লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বেনাৰ ফালি পেলাই লগতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পাছত আৰু আজিৰ দিনো আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা মুকলি হৈছে অসমবাসীৰ বাবে কিন্তু আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ আলোচনালৈ অনাৰ চেষ্টা এজন লোকসভাৰ সাংসদৰ অতি গোপনে চলাইছে প্ৰচেষ্টা ইয়াৰ সহায় কৰিছে বাংলাদেশৰ ফেৰদ আলফা নেতাই আৰু লগতে ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছে এজন সাংসদে আলফা স্বাধীনৰ উপসভাপতি তথা মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আনিব বিচাৰিছে আলোচনালৈ এজন লোকসভাৰ সাংসদে অতি গোপনে চলাইছে এই প্ৰচেষ্টা আলফা স্বাধীনক আলোচনাৰ মেজলৈ আনিবলৈ গ্ৰহণ কৰা উদ্যোগত সাংসদজনে সহায় লৈছে বাংলাৰ লগতে ইয়াত কৈছে যে এই ক্ষেত্ৰত ইতিমধ্যে বাংলাদেশৰ ফেৰদ নেতাজনে পৰেশ বৰুৱাৰ সৈতে যোগাযোগ কৰিছে আমাৰ হাতত অহা তথ্য মতে সাংসদজনে পৰেশ বৰুৱাৰ পৰা আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিচাৰিছে আলোচনাৰ মডেল কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে কেনেদৰে আলোচনা আৰম্ভ কৰিব আলোচনাৰ বিষয় কি হ'ব এই বিষয়ত মডেল বিচাৰিছে লোকসভাৰ সাংসদজনে দিয়া প্ৰস্তাৱ ইতিমধ্যে বাংলাদেশৰ ফেৰদ আলফা নেতাজনে জনাইছে পৰেশ বৰুৱাক অৱশ্যে এই বিষয়টোক পৰেশ বৰুৱাই কেনেদৰে গ্ৰহণ কৰিব সেয়া অতিকৈ জানিবই পৰা হোৱা নাই এটা কিন্তু ঠিককৈ যে সাৰ্বভৌমত্ব স্বাধীনতাৰ অসমৰ বিষয়টোক লৈ পৰেশ বৰুৱাই বিগত 4টা দশকে আপোচ কৰা